নমস্কাৰ, আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মাৰ্চ আৰু আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইৰাণৰ আক্ৰমণত আমেৰিকাৰ ৫৬০ সৈনিক নিহত। প্ৰতিশোধমূলক আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইৰাণে। ইৰাণৰ IRGC-য়ে কৰিলে ডাঙৰ দাবী। ইৰাণৰ আক্ৰমণত বৰ্তমানলৈকে ৫৬০ জন মাৰ্কিন সেনা নিহত। আনফালে ইৰাণৰ সমৰ্থনত সক্ৰিয় হৈ উঠিছে হিজবুল্লাহ। ইজৰাইলত অৰহ আক্ৰমণ চলাইছে হিজবুল্লাহ। কুৱেইটত থকা আমেৰিকাৰ নৌসেনাৰ ঘাটিটোত ক্ষেপণাস্ত্ৰ নিক্ষেপণ ইৰাণৰ। বাহৰেইনত থকা আমেৰিকাৰ ঘাটিত ড্ৰোনেৰে আক্ৰমণ কৰিলে ইৰাণে। ইৰাণৰ আক্ৰমণত আমেৰিকাৰ ৫৬০ সৈনিক নিহত। পাছৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, ইৰাণৰ ভয়ংকৰ দ্বিতীয়টো আঘাত। ভয়ংকৰ হৈ পৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধ। আয়াতুল্লাহ খামেনীৰ পুত্ৰ মুস্তাফা খামেনীৰ হত্যা কৰিলে ইজৰাইলে। পুত্ৰ মুস্তাফাক দায়িত্ব দিয়া হৈছিল সৰ্বোচ্চ নেতাৰ। আয়াতুল্লাহ খামেনীৰ মৃত্যুৰ পাছত দায়িত্ব আছিল মুস্তাফা খামেনীৰ। আমেৰিকান সেনাৰ মিছাইলেৰে উৰুৱাই দিয়া হ'ল মুস্তাফাৰ বাসগৃহ। ধাৰাসাৰ ৰকেটৰ আক্ৰমণত তছনছ খামেনীৰ গুপ্ত বাসগৃহ। মুস্তাফাৰ লগতে আক্ৰমণত নিহত ইৰাণী সেনাৰ ৭জনকৈ নেতা। ভয়ংকৰ হৈ পৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধ এইবাৰ। আয়াতুল্লাহ খামেনীৰ পুত্ৰ মুস্তাফা খামেনীক কৰা হৈছে হত্যা ইজৰাইলৰ ধাৰা। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, আহি পৰিছে জুবিন গাৰ্গক লৈ এটা ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ কাণ্ডৰ অভিযুক্ত লৈ পুনৰ সকা আদালতৰ। সিদ্ধাৰ্থৰ পিছত শ্যাম কানুক সকা দিলে আদালতে। শ্যাম কানুৰ জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশনা। বেংক একাউণ্ট ফ্ৰিজ কৰাৰ সময়ত নিয়ম ভংগৰ অভিযোগ। একাউণ্ট ফ্ৰিজ কৰাৰ সময়ত প্ৰচিচন মানি নচলাৰ অভিযোগ। দুদিন পূৰ্বে সিদ্ধাৰ্থৰ মালিকাধীন বটলিং কোম্পানী খোলাৰ নিৰ্দেশনা। জুবিন গাৰ্গৰ কাণ্ডৰ অভিযুক্ত লৈ পুনৰ সকা দিলে আদালতে। শ্যাম কানুৰ জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশনা। সিদ্ধাৰ্থৰ পিছত এইবাৰ শ্যাম কানুক সকা দিলে আদালতে। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, কেইটামান ঘণ্টাৰ পাছতে ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ বাবে সাজু ইৰাণ। ইৰাণৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা ভয়ংকৰ ব্লুপ্ৰিণ্ট সাজু। খেমেনীৰ মৃত্যুৰ প্ৰত্যুত্তৰ অতি ভয়াৱহ হোৱাৰ হুংকাৰ দিছে ইৰাণে। নিশা আমেৰিকাৰ ওপৰত চলিব ধাৰাবাহিক মিছাইল আক্ৰমণ। ইফালে ট্ৰাম্পে আকৌ প্ৰদান কৰিছে আক্ৰমণৰ হুংকাৰ। ইৰাণে কাহিনীও নেদেখা আক্ৰমণ কৰিম বুলি ক'লে ট্ৰাম্পে। সামাজিক মাধ্যম যোগে হুংকাৰ প্ৰদান মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। কেইটামান ঘণ্টাৰ পাছতে ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ বাবে সাজু হৈ যাওক ইৰাণ। ইৰাণৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা কৰা হৈছে এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট সাজু। খেমেনীৰ মৃত্যুৰ প্ৰত্যুত্তৰ অতি ভয়াৱহভাৱে দিয়া হ'ব ইৰাণৰ ধাৰা।